আহি গ'ল ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। আঁচনিটোৰ নাম হৈছে স্বয়ম আঁচনি। এতিয়া ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি ঘোষণা 2 লাখ যুৱক যুৱতীয়ে পাব 50,000কৈ। স্বয়ম আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে ৰাজ্যৰ প্ৰায় 2 লাখ যুৱক যুৱতীলৈ আগবঢ়াব 50,000কৈ টকা। প্ৰতি বছৰে অব্যাহত থাকিব এই আঁচনি। কোনে পাব এই সুবিধা? 1 ছেপ্টেম্বৰৰ আগতে কালেক্টিভ এফৰ্ট আৰম্ভ কৰাসকলে লাভ কৰিব এই সুবিধা। গোটসমূহ 1 ছেপ্টেম্বৰ 2020ৰ আগতে গঠন হ'ব লাগিব। গোটত 20 জনতকৈ বেছি বা 5 জনতকৈ কম সদস্য থাকিব নালাগিব। আবেদনকাৰী গোটৰ সদস্যসকলে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নেক্সট, আবেদনকাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু কোঅপাৰেটিভ বেংকত একাউণ্ট থাকিব লাগিব আৰু একাউণ্টৰ বিৱৰণত গোটৰ নাম থাকিব লাগিব। বয়স কিমান হ'ব লাগিব? সদস্যসকলৰ বয়স 2020ৰ 1 ছেপ্টেম্বৰৰ ভিতৰত 18 বছৰৰ ওপৰত বা 40 বছৰৰ বেছি হ'ব নোৱাৰিব। শিক্ষাগত অৰ্হতা কিমান লাগিব? মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ক'ত আৰু কেনেকৈ আবেদন কৰিব লাগিব? 16 ছেপ্টেম্বৰত ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে। পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছত যুৱক যুৱতীসকলক 3 দিনীয়াকৈ প্ৰশিক্ষণো দিয়া হ'ব। ঠিক আছে। নেক্সট, উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব। প্ৰথম কিস্তিত 30,000, দ্বিতীয় কিস্তিত 20,000 টকা দিয়া হ'ব যুৱক যুৱতীসকলক। গতিকে অসমৰ যুৱক যুৱতীসকলে 16 তাৰিখলৈ অপেক্ষা কৰিব লাগিব আৰু 16 তাৰিখৰ ভিতৰত যদিহে আপোনালোকৰ এটা গোট আছে, 20 জনতকৈ বেছি নহয় বা 5 জনৰ তলত হ'ব নোৱাৰিব, গোট আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিলে বেছি ভাল হ'ব। ঠিক আছে। থেংক ইউ ছ' মাছ।